তো হেই গাইস স্বাগতম টু জুবিন ব্লগস আৰু ভাবিছিলো যে আজি কৰবাত ব্লগ বনাব যাম কিন্তু আজি কতো নাযাও আজি এই মোৰ ৰুমতে থাকিম আৰু ইয়াতে কিছুমান এনেকুৱা কথা কম যিবিলাক মানে আমাৰ সমাজত বৰ্তমান চলি গৈ আছে বা সমাজত ঘটি গৈ আছে আমি আওকাণ কৰা নাই মানে সেই কথাবিলাক আৰু আপুনি থাম্বনেলখন পঢ়ি চাই পিনে নিশ্চয় ভিডিঅ'টোত ক্লিক কৰিছে তো ভিডিঅ'টো শেষলৈকে চাওক মানে কি ক'ব বিচাৰিছো মই এইখিনি ভালকে বুজি পাব আপুনি চাওক মই এখন বেলেগ ঠাইৰ কথা ক'ব নাযাওঁ বা বেলেগ এখন দেশৰ কথা ক'ব নাযাওঁ অসমৰ ভিতৰুৱা গাঁও এখনত সোমাই যাওক গৈ পিনে এজন সৰু ল'ৰা বা ছোৱালী এজনক সুধক আপুনি যে ভাইটি তুমি ডাঙৰ হ'লে কি কৰাৰ ইচ্ছা সি ক'ব যে বৰ্তমান মই পঢ়ি আছোঁ ডাঙৰ হ'লে মই চাকৰি কৰিম মানে কি চাকৰি কৰিম কি কৰিম কোনটো ডিপাৰ্টমেণ্টত কৰিম কোনটো বিভাগত কৰিম সেইবিলাক একো কথা নাই বাছ চাকৰি কৰিম এইটো হৈছে এক নম্বৰ কথা অনলি সেই ল'ৰাটোৱে নহয় বা সেই ছোৱালীজনীয়ে নহয় আপুনি তেওঁৰ মা দেউতাকক সুধক মা দেউতাকেও ক'ব যে মোৰ ল'ৰাটোক ভালকৈ পঢ়াই শুনাই আছোঁ সি ডাঙৰ হ'লে আমাৰ বাবুই বা মাইনাই চাকৰি কৰিব তো এই মাইণ্ডছেটটো মানে বৰ্তমান হৈ গৈছে মানে আমাৰ মানুহখিনিৰ মনত বৰ্তমান উঠি অহা যিখিনি ল'ৰা ছোৱালী তাৰে 90% যদি কথা ক'ব যাওঁ এই ব্ৰেইনত এটা বস্তুৱে সোমাই গৈছে সেইটো হৈছে চাকৰি বাকি 10% হয়তো কোনোবাৰ বিজনেছ কোনোবাৰ কিবা এনেকুৱা লাইন সেই ক্ষেত্ৰত এটা কথা কৈছো বেয়া নাপাব মোৰ নিজৰ মনৰ পৰা আহিছে এই কথাটো সকলোৰে মনত ধাৰণাবিলাক বেলেগ বেলেগ হ'ব পাৰে যদি আপুনি এজন মা হয় বা দেউতাক হয় আপোনাৰ ল'ৰা ছোৱালীৰ তেতিয়া আপুনি এইটো বিচাৰে নেকি যে চাকৰি কৰক মোৰ ল'ৰাটোৱে আপুনি নিজৰ সেই ল'ৰাটোৰ পৰা বা ছোৱালীজনীৰ পৰা চাকৰি বিচাৰে নে এটা ভাল ভৱিষ্যত বিচাৰে বা কেতিয়াবা চাইছেনে যে নিজৰ ল'ৰাটোৱে কোনটো দিশত যাব গৈ আছে বা নিজৰ ছোৱালীজনীয়ে কোনটো লাইনত যাব গৈ আছে কেৱল আমি প্ৰেছাৰাইজ কৰি থাকোঁ যে তই পঢ় চাকৰি কৰ বা অমুক কৰ তমুক কৰ কাৰণ নিজৰো এটা লাইফ থাকে মানুহ এজনে নিজে কি বিচাৰে কি কৰিব বিচাৰে সৰু ল'ৰা ছোৱালী এজনীয়ে যেতিয়া জন্ম পায় জন্ম পোৱাৰ পিছতে যেতিয়া পঢ়া শুনা কৰি থাকে তেতিয়া সি শিকি নাহে যে মই চাকৰি কৰিম এই চাকৰি কৰিম অৰ্থটো শিকি নাহে সেইটো নিজৰ ফেমিলি হওক বা কোনোবা বাহিৰা মানুহে শিকাই দিয়ে মাথাত সোমাই দিয়ে যে তই ডাঙৰ হ'লে চাকৰি কৰিব লাগিব এতিয়া মই ক'ব যোৱা নাই যে আপুনি চাকৰি নকৰক বাদ দিয়ক সেই কথাটো ক'ব যোৱা নাই আজি 100টা যদি পোষ্ট ওলাই তাতে এপ্লাই কৰিব 1 লাখ জনে তো কি হিচাপত আপুনি চাকৰি চিন্তা কৰিব ভাবক আপোনাৰ নিজৰ ভৱিষ্যতৰো এটা কথা আছে বাৰু এপ্লাই কৰি যাব আপুনি জীৱনটোনো মানুহৰ কিমান বছৰলৈকে থাকে আজিকালিৰ মানুহ মেক্সিমাম ভাগ্য ভাল থাকিলে হয়তো 80 বছৰলৈকে থাকিব পাৰিব তো 20 বছৰৰ পৰা যদি চাকৰি এপ্লাই কৰে আপুনি কিমানটা বছৰ যুঁজি থাকিব চাকৰিৰ লগত 1 বছৰ দিলে 2 বছৰ দিলে 3 বছৰ দিলে নাই চাকৰি নাপায় এনেকৈ আপোনাৰ 10-12 বছৰ গুচি যাব আপোনাৰ সেই 10-12 বছৰ যাওক বাৰু চাকৰি হওক নক পাছৰ কথা কিন্তু সেই 10-12 বছৰটো যে গ'ল সেইটো বৰবাদ নগ'ল জানো আপোনাৰ যদি ভাবিছে যে মই মেট্ৰিক পাছ কৰিলোঁ হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ BA পাছ কৰিলোঁ সেই চাৰ্টিফিকেট কেইখন থৈ দিছোঁ যেতিয়াই পোষ্ট আহিব তাত এপ্লাই মাৰি দিম চাকৰি হ'লে হ'ব নহ'লে নাই বিন্দাছ ঘৰত বহি থাকিম এই মাইণ্ডছেটটোত যদি আছে ন মানে সকলো বৰবাদ হৈ আছে আপোনাৰ এনেকুৱা কিছুমান মাইণ্ডছেট মানুহৰ তাত সোমাই থাকে যে আজি যদি এটা চাকৰিয়াল আহিছে সেই চাকৰিয়ালজনৰ ইনকামটো 40,000 টকা হওক নিজৰ ছোৱালীক বিয়া দি দিব চাকৰিয়ালজনৰ লগত যদি এজন ব্যৱসায়ীৰ যদি 80,000 টকা ইনকাম হওক মান্থলি তো সেইজনৰ লগত নিদিয়ে দিব যদি কিবা ভাল পোৱা আছিলে বহুত বছৰ ভাল পালে বা কিবা খাতিৰতে দিব কিন্তু খুব কম বেছিভাগে চাকৰিয়াল বিচাৰে আজি চাওক আমি চাকৰিটো এপ্লাই কৰিব লাগিব আপুনি হাই ছেকেণ্ডাৰী পাছ কৰিলে BA পাছ কৰিলে আপুনি পঢ়ি থকা সময়ত এইটো মাথা নামাৰিব যে মই চাকৰি কৰিম ডাঙৰ হৈ পিনে আপুনি এইটো মাথা মাৰক কেনেকৈ পাছ কৰি মোৰ ৰিজাল্টটো ভাল কৰিব পাৰোঁ চাৰ্টিফিকেটখনো আপোনাক লাগিব বা যিখিনি পৰীক্ষাত আপুনি লিখিলে সেই জ্ঞানখিনিও আপোনাক থাকিব লাগিব সেই হিচাপত আপুনি এক্সাম দিয়ক বা সেই হিচাপত আপুনি কলেজ স্কুলত যাওক কিন্তু এই হিচাপত নহয় যে মই এদিন চাকৰি কৰিম এতিয়া চাওক যিখন চাৰ্টিফিকেট আপুনি পালে সেইখন থৈ দিয়ক সেইখন এপ্লাই কৰিব আপুনি কিন্তু তাৰ মাজতো কিছুমান এনেকুৱা লাইন থাকে এনেকুৱাতো পৃথিৱীত কোনো মানুহে নাই যাৰ নেকি নিজস্ব বোলা একোৱে নাই ভগৱানে যিহেতু সকলোকে জন্ম দিছে কিবা এটা হ'লেও কাৰোবাৰ তাত দি পঠাইছে আজি কাৰোবাৰ হাত নাই ভৰি নাই তো সেই মানুহে কাম কৰিব নোৱাৰে ভিক্ষা খোজে তো তেওঁলোকেও পইচা পায় আপুনি পাৰিব নেকি ভিক্ষা খুজিব মই পাৰিম নেকি নোৱাৰোঁ কিন্তু তেওঁলোকক সেই টেলেণ্টটো ভগৱানে দিছে ভিক্ষা খুজিব পৰাটো লাজৰ কথা নহয় ভিক্ষা খুজিব পৰাটো এটা টেলেণ্ট যিটো নেকি আপোনাৰ নাই মন নাই আপুনি পাৰিব জানো মই পাৰিম ৰাস্তাত ভিক্ষা খুজিব কোনো পধ্যে নোৱাৰোঁ তো সেইজনক যাৰ হাত ভৰি নাই তেওঁক সেই শিক্ষাটো দিছে ভগৱানে সেই টেলেণ্টটো দিছে যাতে খুজি পিনে হ'লেও চলিব পাৰে সেইটো এটা টেলেণ্ট হয় সকলো মানুহকে এনেকৈ এটা টেলেণ্ট দিছে ভগৱানে যিটো নেকি আমি ওলাই আনিব লাগিব নিজে আপুনি পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে 98% 97 আছে আপুনি ঘৰত বিচনাত বহি থাককচোন কোনে কি দিব একো দিব নাহে নিজৰ লাইন আপুনি নিজে বাছি ল'ব লাগিব সকলো মানুহৰে কিছুমান প্ৰতিভা থাকে যিবিলাক মানে আমি ওলাই নিবলৈ লাজ কৰোঁ ভাবোঁ নেকি এই প্ৰতিভাটোৰেনো আমি কি কৰিব পাৰিম বা মই এই কামটো কৰি ভাল পাওঁ অমুকটো ডিজাইন কৰিব পাৰোঁ ডিজাইন কৰিনো কি কৰিব পাৰিম চাকৰি লাগিব আৰু এই ধান্দাটোতে থাকোঁ
আপুনি কি কৰক, ধৰক যদি আপোনাৰ কিবা ডিজাইনৰ প্ৰতি চখ আছে যে মই বস্তুবিলাক ডিজাইন কৰিব বিচাৰোঁ, কিমান ডিজাইনাৰৰ বিভাগ আছে, সেই ডিজাইনাৰৰ কোৰ্চ লওক, আপুনি ডিজাইনিং শিকক, ভাল এনেকুৱা কিছুমান জব প্লেচমেণ্ট পাব। শিকি পিনে আপুনি যিবিলাক বস্তু জানে, ধৰক আপোনাৰ নিজৰ প্ৰতিভা, সেইটো আপুনি ইউটিউব হওক, ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক, তাত আপুনি পষ্ট কৰক আপোনাৰ প্ৰতিভাটো। কিন্তু আজিকালিৰ ইনষ্টাগ্ৰামটোতো কি ফেমিলিৰ লগত চাবই নোৱাৰি, ফেচবুকটো কি ফেমিলিৰ লগত আপুনি চাবই নোৱাৰে, কিন্তু সেই প্লেটফৰ্মবিলাক দিছে আমাৰ নিজৰ প্ৰতিভাখিনি তাত উপস্থাপন কৰাৰ কাৰণে গুগলে দিছে। কিন্তু আমি সেই তাত কি কৰি আছোঁ, মিছ ইউজ কৰি আছোঁ। কিছুমান নেদিব লগা বস্তুবিলাক দি থাকোঁ, বা আমি বেলেগৰ কামত লাগি থাকোঁ, বা কিছুমান বেলেগৰ ভিডিঅ'ৰ চিন্তাত পৰি যাওঁ পাই পিনে। আজি এসপ্তাহৰো বেছি হৈ গ'ল, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, সেই খুৰীজনীৰ সেই ভিডিঅ'টোক লৈ, সেই অডিঅ'টোক লৈ লাগি আছে। কোনোবাই গানে বনাই দিছে, কোনোবাই মিম বনাইছে, কোনোবাই কিবা কিবি লিখি পষ্ট কৰিছে, তো সেইবিলাকক লৈ লাগি আছে। কিয় বুজি নাপাওঁ এইটো, কিবা এটা ভাইৰেল হ'বই নাপায়, আগে সেইটোক লৈ ইমান দিন লাগি যায়, মানুহে ইমানখিনি ব্যস্ত হৈ যায় সেইটোক লৈ, যিটোক লৈ নেকি নিজৰ ক্ষেত্ৰত ব্যস্ত নহয়। আপুনি নিজৰ প্ৰতিভাখিনি তাত উপস্থাপন কৰক। এতিয়া এনেকুৱা নহয় যে আপুনি ইউটিউবত ভিডিঅ' দিলেই আপুনি ইউটিউবাৰ, ফেচবুকত ভিডিঅ' দিলেই আপুনি ফেচবুকাৰ, তেনেকুৱা নহয়। এইবিলাক একোটা প্লেটফৰ্ম য'ত নেকি আমি নিজৰ প্ৰতিভাবিলাক দেখুৱাব পাৰোঁ, যাৰ পৰা আমাৰ লাভ আছে ইন ফিউচাৰ। ধৰক আপুনি নিজৰ কিবা এটা প্ৰতিভাৰে আপুনি কিবা এটা বনাই পিনে ফেচবুক, ইউটিউব, এই ছ'চিয়েল মিডিয়াত বস্তুটো উপস্থাপন কৰিছে, তো সেই বস্তুবিলাক যাক ইম্পৰ্টেণ্ট আছে, আজি ধৰক আপুনি কিবা এটা ডিজাইনিং শিকিছে, তো খুব ধুনীয়াকৈ ইউটিউব, ফেচবুক এই প্লেটফৰ্মত উপস্থাপন কৰি আছে। এনেকুৱা বহুত কোম্পানী আছে ডিজাইনিঙৰ, যি কোম্পানীয়ে আপোনাৰ যদি সেই প্ৰতিভাবিলাক দেখা পায় আপোনাক মাতি লৈ যাব, তোক আমাক লাগিব, যিমান টকা লাগে দিম ভাই, আহি যা। তো আপোনাক চাকৰিত দৰকাৰ নাই আৰু সেইবিলাক যদি কাম পাই যায়। গতিকে নিজক লৈ অকণমান ব্যস্ত হ'বলৈ শিকক। যিকোনো কামেই নহওক, আপোনাৰ তাত যদি কিবা প্ৰতিভা আছে আপুনি উলিয়াই লৈ আহক। এতিয়া মই ক'ব নাযাওঁ যে মোৰো কিবা প্ৰতিভা আছে, মই ভিডিঅ' বনাই ভাল পাওঁ, বা কিছুমান ঠাই ফুৰি মই আগৰ পৰাই ভাল পাওঁ, মই গৈছোঁ, আপোনালোককো দুই এটা ঠাই দেখুৱাইছোঁ। আজি কিছুমান মানুহে কেদাৰনাথ যাব নোৱাৰে, বা কিছুমান ঠাইত যাব নোৱাৰে, বয়সীয়াল মানুহ ঘৰতে আছে, তো আমি ঘূৰা ফুৰাৰ ফলত যিটো ভিডিঅ' বনাম, সেইটো চাই পিনে তেওঁলোকে যাতে অলপ যোৱা যেন ফিলটো পায়, তো সেই হিচাপতো আমি চেষ্টা কৰি আছোঁ। এতিয়া মোৰ কথা যদি ক'ব যাওঁ, মই মেট্ৰিক পাছ কৰিছোঁ, হাই ছেকেণ্ডাৰী ৰিজাল্ট বাৰু ইমান ভাল হোৱা নাই, হ'লেও পাছ কৰিছোঁ আৰু কিবাকৈ। এতিয়া মই লাগি থকা নাই, বা সৰুতেও লাগি থকা নাছিলোঁ। যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মোকো মা দেউতাই প্ৰেছাৰাইজ কৰিছিল যে তই চাকৰি কৰিব লাগিব, কিন্তু মই সেই কথা গুৰুত্ব দিয়া নাই, এতিয়াও গুৰুত্ব নিদিওঁ। দিম, ধৰক কিবা প'ষ্ট ওলাইছে মই এপ্লাই কৰিম, এনেকুৱা নহয় যে সেই এপ্লাই কৰি পিনে আৰু সেই কথাটোক লৈ, সেই বিষয়টোক লৈ লাগি থাকিম এনি টাইম। মই মেট্ৰিক পাছ কৰিছোঁ বাছ, চাৰ্টিফিকেটখন আছে, হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ। সেই চাকৰিক লৈ ৱেইট কৰিব নালাগে, এপ্লাই কৰিছে, নাই কৰা। আপোনাৰ যদি কিবা লাইন আছে, ধৰক আপুনিতো ভালকৈ যদি পঢ়িছে, ডক্টৰ লাইনত গ'ল, কিবাত গ'ল, সেইটোতো বাৰু বেলেগ কথা। ধৰক আপুনি মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডাৰী পাছ কৰিলে, আপুনি ভাবি লওক যে মই বহুত ডাঙৰ কাম কৰিলোঁ, বাছ আপুনি পাছ কৰিলে। তাৰপাছত আপুনি এটা ব্যৱসায়ত লাগি যাওক। আপুনি যিকোনো ব্যৱসায়ে নহওক, আজি চাহ বেপাৰী এটাৰ সন্মান নাই নেকি? আপুনি যদি 50 কাপ চাহ বিকিব পাৰে, 500 টকাতকৈও বেছি ইনকাম এদিনত, এটা ভাল প্ৰাইভেট চাকৰি বুলি ক'লেও ভুল নহয়। মই কোৱা নাই যে আপুনি চাহ বিকক, আপুনি যি কৰে কিবা এটা কৰি থাকক, আপুনি পঢ়িও থাকক, কৰিও থাকক। ময়ো এই মেট্ৰিক পাছ কৰাৰ পিছতে কেমেৰাৰ কামত সোমাইছোঁ, বিয়াত কেমেৰাৰ কাম কৰোঁ, বা ইউটিউবৰ ক্ষেত্ৰত লাগি আছোঁ, ঘূৰি ফুৰি অলপ ভাল পাওঁ, তো তাৰে ভিডিঅ' কিছুমান বনাই পিনে উপস্থাপন কৰিছোঁ, বা কিছুমান ইনফৰমেশ্যন আপোনালোককো দিব পাৰিছোঁ ভিডিঅ'ৰ মাধ্যমেৰে, তো ভাল লাগে সেইটো। তো কেতিয়াবা প'ষ্ট ওলাব, এপ্লাই কৰিলে যদি চাকৰি নহয়ও, তেতিয়াওতো মোৰ কোনো লছ নাই। কাৰণ কিয়, ইপিনে মই মোৰ কামত লাগি আছোঁ, ইউটিউবত লাগি আছোঁ, কেমেৰাৰ কামত লাগি আছোঁ, সেইটোতো এক প্ৰকাৰৰ ব্যৱসায় হয়। বিয়াৰ ভিডিঅ' হওক, কিবা হওক, এলবাম বনোৱা, ডিজাইন কৰা, এইবিলাক কামত মই লাগি আছোঁ। সেই চাকৰিৰ যদি চিন্তা মই কৰিও আছোঁ, সেইটো মোৰ কোনো লছ হোৱা নাই। হাই ছেকেণ্ডাৰী মেট্ৰিক পাছ কৰি পিনে যদি মই চাকৰিক লৈ ব্যস্ত হৈ যাওঁ, যদি চাকৰিও নাপাওঁ, তেতিয়া মোৰ সকলো টাইম বৰবাদ হৈ আছে। যদি আপুনি কিবা এটা কৰি আছে চাকৰিত এপ্লাই কৰাৰ লগতে, তেতিয়া আপোনাৰ সেই সময়খিনি উচিতভাৱে গৈ আছে, বা আপুনি সময়ৰ মূল্যটো দিব জানিছে নিজকে। তো শেষত এটা কথাই ক'ম, জীৱনত সকলোৰে কিছুমান এইম থাকে। চাকৰি কৰাটো এটা এইম হয়, কিন্তু চাকৰিৰো কিছুমান ভাগ আছে। আপুনি যি দিয়ে সেই চাকৰিয়ে খাব নেকি, সেইটো কোনো এইম নহয়, সেইটো আপুনি বাধ্যত পৰি কৰাৰ দৰে হয়। আপুনি বিচাৰিছিলে এটা হাই লেভেল চাকৰি, কিন্তু পালে তাতকৈ ল' লেভেলত, কিন্তু আপুনিতো কৰিবই লাগিব, কাৰণ ভাই চাকৰি, আপুনি যিটো চাকৰি ড্ৰিম দেখিছিলে তাতকৈ ল' লেভেলৰ চাকৰিটো যদি এপ্লাই কৰি পিনে পাই গ'লে ন, তো সেই চাকৰিটোত আপুনি হেপী হ'ব কেতিয়াও নোৱাৰে। পাৰিব, যিদিনা আপোনাৰ চেলাৰী সোমাব সেই দিনটোত আপুনি হেপী থাকিব, কিন্তু গোটেই জীৱনটো আপুনি সেই চাকৰিটোৰে হেপী হ'ব নোৱাৰে। এইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব চেষ্টা কৰিছোঁ। আজি বহুত চাকৰি কৰা মানুহ আছে, কিছুমানক সোধক, তেওঁলোকে চাকৰি কৰে নামত, কিন্তু হেপী নহয়। কিন্তু এনেকুৱা কিছুমান মানুহ আছে, চাহ দোকান দি, তামোল পাণ দোকান দি ঘৰ সংসাৰ চলাই আছে, তেওঁলোক বহুত হেপী, বুজিলে? তো নিজৰ মনৰ শান্তিৰো কিছুমান কথা আছে। তো যি কৰে ভাবি চিন্তি কৰক, কাৰণ জীৱনটো একবাৰে এটাই জীৱনটো উদযাপন কৰিব শিকক, বা যি পাইছে সেইটোৱে যে লাগিব তেনেকুৱা নহয়। কিছুমান ক্ষেত্ৰত চেষ্টা কৰক,
চেষ্টাৰ খাদ্য একো নাই, এদিন নিশ্চয় ছাকচেছ হ'ব। তো নাজানো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কি ক'ব চেষ্টা কৰিলোঁ, যিবিলাক মানে ঘটি আছে সমাজত এনেকুৱা কিছুমান কথা। তো লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে, আৰু অতি সোনকালে কিবা কিবি ট্ৰিপৰ প্লেন কৰি আছোঁ, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। দিয়ক তেন্তে, বাই বাই।